নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল ই কক্সালৈ তোমালোকক স্বাগতম জনাইছো মই তোমালোকৰ পৰিণীতা মেম আজি মই তোমালোকৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ অন্তৰ্গত 4 নম্বৰ পাঠটি নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান এই পাঠটিৰ 2 নম্বৰ অংশটো তোমালোকৰ লগত আলোচনা কৰিম এতিয়া চাও আহাচোন আজি আমি কি শিকিম আজি আমি শিকিম ভক্তিবাদৰ উত্থান আৰু তুৰ্কী আফগান সকলৰ আবিৰ্ভাৱৰ বিষয়ে অৰ্থাৎ ভক্তিবাদৰ যে উত্থান হৈছিল সেই উত্থান হওঁতেনো কি হৈছিল কেনেকৈ উত্থান হৈছিল সেই বিষয়ে শিকিম আৰু তুৰ্কী আফগান সকল যে আহিছিল আহি ভক্তিবাদত কি প্ৰভাৱ পেলাইছিল সেই বিষয়ে শিকিম আৰু লগতে শংকৰাচাৰ্যৰ ধৰ্মীয় মতবাদৰ বিষয়েও শিকিম এতিয়া আহাচোন আৰম্ভ কৰো এয়া চোৱা ভক্তিবাদৰ উত্থান খ্ৰীষ্টীয় 7ম শতিকাত তামিল ৰাজ্যত দক্ষিণ ভাৰতীয় জনগোষ্ঠী আলভাৰ আৰু নায়নাৰ সকলে সামাজিক পৰিৱৰ্তনৰ বাবে ভক্তি প্ৰচাৰ কৰিছিল অৰ্থাৎ খ্ৰীষ্টীয় 7ম শতিকাত কি হৈছিল তামিল ৰাজ্যত দক্ষিণ ভাৰতীয় জনগোষ্ঠী আলভাৰ সকলে তামিল ৰাজ্যত কি কৰিছিল দক্ষিণ ভাৰতীয় জনগোষ্ঠী আলভাৰ সকলে আৰু যাক আমি আলভাৰ সকলক কি বুলি ক'ব পাৰো বৈষ্ণৱ ঠিক আছে আৰু নায়নাৰ আৰু তেওঁলোকক ক'ব পাৰো আমি শৈব ঠিক আছে তেওঁলোকে কি কৰিছিল সামাজিক পৰিৱৰ্তনৰ বাবে ভক্তি প্ৰচাৰ কৰিছিল ঠিক আছে কোনে কৰিছিল আলভাৰ আৰু নায়নাৰ মনত ৰাখিবা দেই আলভাৰ আৰু নায়নাৰ এই আলভাৰ সকলক কি বুলি ক'ব পাৰি আলভাৰ সকলক ক'ব পাৰি বৈষ্ণৱ ঠিক আছে বৈষ্ণৱ আৰু নায়নাৰ সকল কি নায়নাৰ সকল হৈছে শৈব এওঁলোকে কি কৰিছিল সামাজিক পৰিৱৰ্তনৰ বাবে ভক্তি প্ৰচাৰ কৰিছিল মনত থাকিব কোনে কৰিছিল আলভাৰ আৰু নায়নাৰ সকলে কৰিছিল আৰু ক'ত কৰিছিল তামিল ৰাজ্যত ঠিক আছে তাৰ পিছত চোৱা ভক্তিমূলক গীতৰ যোগেদি পূজা অৰ্চনা কৰিছিল আৰু ভক্তিৰ দ্বাৰা মানুহক ঈশ্বৰক বিচাৰিবলৈ উৎসাহিত কৰিছিল আৰু এওঁলোকে কি কৰিছিল ভক্তিমূলক গীতৰ যোগেদি পূজা অৰ্চনা কৰিছিল আৰু ভক্তিৰ জৰিয়তে ঈশ্বৰক বিচাৰিবলৈ মানুহক কি কৰিছিল উৎসাহিত কৰিছিল অৰ্থাৎ কৈছিল যে তুমি যদি ঈশ্বৰক পাব বিচাৰিছা তেতিয়াহলে ভক্তি কৰিব লাগিব ঈশ্বৰক পাবলে হলে ভক্তিৰ দ্বাৰা বিচাৰিলেহে পোৱা যায় তাৰ পিছত চোৱা তেওঁলোকৰ ভক্তি আন্দোলনে সমাজৰ সকলো শ্ৰেণীকে সামৰি লৈছিল আৰু জাতি আৰু ধৰ্মৰ ঊৰ্ধ্বত গৈ সামৰি লৈছিল আৰু এওঁলোকৰ ভক্তি আন্দোলনে কি কৰিছিল জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে সামৰি লৈছিল অৰ্থাৎ এনেকুৱা নাছিল যে এইটো সৰু জাতি এওঁলোকে নোৱাৰে কৰিব এওঁলোকে ভক্তি কৰিব নোৱাৰে এনেকুৱা নাছিল তেওঁলোকে কি কৰিছিল জাতি ধৰ্ম বৰ্ণ সকলোকে সামৰি নিৰ্বিশেষে তেওঁলোকৰ ভক্তি আন্দোলনে সকলোকে সামৰি লৈছিল ঠিক আছে তাৰ পিছত চোৱা দক্ষিণ কেৰালাতো শংকৰাচাৰ্যই অদ্বৈত ঈশ্বৰ আৰু মানৱৰ আত্মাৰ একত্ব প্ৰচাৰ কৰি একে ধৰণৰ আন্দোলনৰ নেতৃত্ব দিছিল তাৰ পিছত আহিল শংকৰাচাৰ্য আৰু এওঁ কি ধৰ্মত বিশ্বাসী আছিল অদ্বৈতবাদ এওঁৰ ধৰ্মীয় মতবাদটো হ'ল অদ্বৈতবাদ অৰ্থাৎ শংকৰাচাৰ্যৰ ধৰ্মীয় মতবাদটো কি অদ্বৈতবাদ মনত থাকিব অদ্বৈতবাদ এইটো মনত ৰাখিবা দেই আৰু এওঁ কি কৰিছিল আৰু অদ্বৈতবাদ মানে কি ঈশ্বৰ আৰু মানৱ আত্মাৰ একাত্ম অৰ্থাৎ ঈশ্বৰ আৰু মানুহ একেই তেওঁলোকৰ আত্মা একাত্ম হোৱাটোকে কি বুলি কোৱা হয় অদ্বৈতবাদ বুলি কোৱা হয় তাৰ পিছত চোৱা শংকৰাচাৰ্যই শিকাইছিল যে প্ৰতিজন ব্যক্তিৰ ভিতৰত ঈশ্বৰৰ অস্তিত্ব আছে আৰু এওঁ কৈছিল যে প্ৰতিজন ব্যক্তিৰ ভিতৰতে কি আছে ঈশ্বৰৰ অস্তিত্ব আছে অৰ্থাৎ আমি মনত কি কৰো ঈশ্বৰক লৈ ফুৰো আমাৰ হৃদয়ত কি থাকে ঈশ্বৰ থাকে এয়া কোনে কৈছিল শংকৰাচাৰ্যই কৈছিল অৰ্থাৎ তেওঁ হেনেকে বিশ্বাস কৰিছিল তাৰ পিছত চোৱা তেওঁৰ মতে আত্মা আৰু পৰমাত্মাৰ মাজত কোনো পাৰ্থক্য নাই এই ফটোখনত দেখিছা শংকৰাচাৰ্যৰ ফটো আৰু তেওঁৰ মতে কি আত্মা আৰু পৰমাত্মাৰ মাজত কোনো পাৰ্থক্য নাই আত্মা আৰু পৰমাত্মা একেই লগ হৈ থাকে তেওঁ এনেকে ক'ব বিচাৰিছিল তাৰ পিছত চোৱা দাক্ষিণাত্য
ভাৰতীয় ভক্তি আন্দোলনৰ ধাৰা খ্ৰীষ্টীয় 11 শতিকালৈ বৰ্তি আছিল আৰু এই সময়ছোৱাত ৰামানুজ বা ৰামানুজাচাৰ্যই ইয়াৰ গুৰিয়াল আছিল আৰু এই দক্ষিণ ভাৰতৰ ভক্তি আন্দোলনৰ গুৰি কেতিয়ালৈকে বৰ্তি আছিল অৰ্থাৎ ভক্তি আন্দোলন যে হৈছিল কেতিয়ালৈকে আছিল 11 শতিকালৈকে ঠিক আছে খ্ৰীষ্টীয় 11 শতিকালৈকে বৰ্তি আছিল আৰু এই সময়ছোৱাত কোন আছিল গুৰি ধৰোতা আছিল ৰামানুজ বা ৰামানুচাৰ্য মনত থাকিব ৰামানুজ বা ৰামানুচাৰ্য আছিল দক্ষিণ ভাৰতৰ ভক্তি আন্দোলনৰ গুৰি ধৰোতা মনত ৰাখিবা দেই কোৰ আছিল দক্ষিণাত্যৰ ভক্তি আন্দোলনৰ গুৰি ধৰোতা কোন ৰামানুচাৰ্য তাৰ পিছত চোৱা তেখেতে বৈষ্ণৱ ধৰ্মীয় ভক্তি আন্দোলনৰ প্ৰচাৰক আছিল আৰু এওঁ কি আছিল বৈষ্ণৱ ধৰ্মীয় ভক্তি আন্দোলনটো দুটা ভাগত ভাগ হৈ গৈছিল নহয় আলভাৰ আৰু নায়ানাৰ সকলে কি কৰিছিল ভাগ কৰিছিল এটা আছিল বৈষ্ণৱ আৰু এটা আছিল শৈৱ এওঁ আছিল ৰামানুচাৰ্য আছিল বৈষ্ণৱ ধৰ্মীয় ঠিক আছে ইতিহাসবিদসকলে ভক্তি আন্দোলনক সগুণ আৰু নিৰ্গুণ এই দুই ভাগত ভাগ কৰিছে আৰু ইতিহাসবিদসকলে কি কৰিছে ভক্তি আন্দোলনক দুটা ভাগত ভাগ কৰিছে এটা হৈছে সগুণ এটা হৈছে নিৰ্গুণ থাকিব মনত ভাগ দুটা এটা হৈছে সগুণ আৰু এটা হৈছে নিৰ্গুণ এই দুটা চোৱা সগুণ আৰু এটা নিৰ্গুণ এই সগুণ আৰু নিৰ্গুণ মানে কি সগুণটো চোৱা সগুণ মতত বিশ্বাসীসকলে ভগৱানক আকাৰ হিচাপে লয় অৰ্থাৎ ভগৱানৰ আকাৰ ভগৱান আছে মূৰ্তি যে আমি পূজা কৰো মূৰ্তিটো আছে মানে ভগৱানটোক আমি দেখিছো ঠিক আছে আৰু নিৰ্গুণ সকলে কি কৰে নিৰ্গুণ মতত বিশ্বাসীসকলে ভগৱানৰ কোনো আকাৰ নাই বুলি ভাবি উপাসনা কৰিছিল আৰু নিৰ্গুণ মানে কি ভগৱানৰ কোনো আকাৰ নাই ভগৱান আমাৰ মনত থাকে ঠিক আছে সগুণ আৰু নিৰ্গুণ মনত ৰাখিবা সগুণ মানে ভগৱানৰ আকাৰ আছে আৰু নিৰ্গুণ মানে হল ভগৱানৰ আকাৰ নাই ঠিক আছে থাকিব মনত এওঁলোকে কি কৰিছিল সগুণ আৰু নিৰ্গুণ নামৰ দুটা ভাগত ভাগ কৰিছিল আৰু সগুণ মানে হৈছে ভগৱানৰ আকাৰ আছে আৰু নিৰ্গুণ মানে হৈছে যে ভগৱানৰ কোনো ধৰণৰ আকাৰ নাই ঠিক আছে এতিয়া চোৱা এইদৰে সময়ৰ লগে লগে ভক্তিবাদৰ নতুন নতুন ধ্যান ধাৰণাই ভাৰতীয় সমাজ আৰু সংস্কৃতিত প্ৰভাৱ বিস্তাৰ কৰিলে আৰু এনেকে কি হ'ল যেতিয়া সময় বগৰাৰ লগে লগে কি হ'ল ভক্তিবাদৰ নতুন নতুন ধাৰণা কিছুমান আহিল আৰু ই সমাজ আৰু সংস্কৃতিত কি হ'ল প্ৰভাৱ বিস্তাৰ কৰিলে ঈশ্বৰৰ প্ৰতি থকা শ্ৰদ্ধাকে কেৱল ভক্তি বুলি নাভাবি ঐশ্বৰক শক্তিৰ উপাসনাৰ মাধ্যমেৰে সমাজ সংস্কাৰ কৰি সৰ্বসাধাৰণৰ সকলো প্ৰকাৰৰ কল্যাণ সাধন কৰা কাৰ্যকো ভক্তিৰ অন্তৰ্ভুক্ত ৰূপে বিবেচনা কৰা হ'ল অৰ্থাৎ পিছলে কি হ'ল প্ৰথমতে কি আছিল কেৱল ভক্তি কৰা কিন্তু পিছত কি হ'ল যে অকল মানে ভগৱানৰ প্ৰতি থকা শ্ৰদ্ধাকে ভক্তি বুলি নাভাবি কি হ'ল ঐশ্বৰিক শক্তিৰ উপাসনা ঠিক আছে ঐশ্বৰিক শক্তিৰ উপাসনা কি কৰি সমাজ সংস্কাৰ আৰু সৰ্বসাধাৰণৰ কল্যাণৰ বাবে চিন্তা কৰা হ'ল অৰ্থাৎ ঐশ্বৰিক শক্তিৰ উপাসনা কৰিলে লগতে সমাজ সংস্কাৰ আৰু কল্যাণৰ কথাও চিন্তা কৰিলে ঠিক আছে তাৰ পিছত চোৱা মধ্যযুগত এনে ধৰণৰ ভক্তিবাদী আন্দোলন উত্তৰ আৰু উত্তৰ পূব ভাৰতত বিস্তৃত ৰূপত প্ৰকাশ পায় আৰু মধ্যযুগত কি হয় এনে ধৰণৰ ভক্তিবাদী আন্দোলন ক'ত বিস্তৃত হ'ল উত্তৰ আৰু উত্তৰ পূব ভাৰতত উত্তৰতো হ'ল আৰু উত্তৰ পূব ভাৰততো কি হ'ল বিস্তৃত ৰূপত প্ৰকাশ পালে তাৰ পিছত চোৱা এইদৰে সমগ্ৰ ভাৰতত ভক্তিবাদ জনপ্ৰিয় হৈ উঠিল আৰু এনেকে প্ৰথমতে ক'ত হ'ল দক্ষিণত হ'ল দক্ষিণাত্যত হ'ল তাৰ পিছত উত্তৰ ভাৰতত হ'ল তাৰ পিছত উত্তৰ আৰু উত্তৰ পূবত হ'ল এনেদৰে কি হ'ল সমগ্ৰ ভাৰততে ভক্তিবাদ জনপ্ৰিয় হৈ উঠিল বুজিছা তাৰ পিছত চোৱা জানি থওঁ আহাত কি আছে চোৱা আলভাৰ আৰু নায়নাৰ সম্প্ৰদায়ৰ ভক্তি আন্দোলনত শ্ৰমিক কৃষক কুমাৰ চিকাৰী সৈনিক ব্ৰাহ্মণ আনকি অস্পৃশ্য লোকসকলো জড়িত হৈ আছিল অৰ্থাৎ এওঁলোকৰ ভক্তি আন্দোলনত কি আছিল সকলো শ্ৰেণীৰ লোক আছিল শ্ৰমিক আছিল কৃষক আছিল এয়া চোৱা শ্ৰমিক কৃষক কুমাৰ চিকাৰী সৈনিক ব্ৰাহ্মণ সকলো শ্ৰেণীৰ লোক কি হৈ আছিল জড়িত হৈ আছিল তাৰ পিছত চোৱা
আলভাৰসকলৰ গীত মাত মৌখিক সাহিত্যৰ কৃতিৰাজি পৰৱৰ্তী কালত সংকলিত ৰূপত প্ৰকাশ পায় আৰু আলভাৰসকলৰ এই সংকলিত সাহিত্য সম্ভাৰকে দিব্য প্ৰবন্ধম বুলি কোৱা হয় অৰ্থাৎ এওঁলোকৰ গীত মাত মৌখিক গীত মাতবোৰ কি হ'ল পৰৱৰ্তী ৰূপত সংকলিত ৰূপত প্ৰকাশ পালে ঠিক আছে অৰ্থাৎ আলভাৰসকলৰ যে মৌখিক সাহিত্য আছিল মৌখিক সাহিত্যৰ কৃতিৰাজি সেই মৌখিক সাহিত্যৰ কৃতিৰাজি কি হ'ল পৰৱৰ্তী সময়ত সাহিত্যৰ আকাৰত প্ৰকাশ পালে আৰু এই সাহিত্যৰ আকাৰত প্ৰকাশ পোৱাখনক কি বুলি কোৱা হয় দিব্য প্ৰবন্ধম থাকিব মনত অৰ্থাৎ মৌখিক সাহিত্যৰ যি কৃতিৰাজি আছিল সেই কৃতিৰাজি কি কৰিলে আলভাৰসকলৰ সেই কৃতিৰাজি সাহিত্য ৰূপত প্ৰকাশিত হ'ল আৰু সেই প্ৰকাশিত গ্ৰন্থখনক কি বুলি জনা যায় দিব্য প্ৰবন্ধম থাকিব মনত দিব্য প্ৰবন্ধম এইটো মনত ৰাখিবা দেই দিব্য প্ৰবন্ধম কি বুলিও সুধিব পাৰে বা আলভাৰসকলৰ সাহিত্য সম্ভাৰখনৰ নাম কি এনেকেও সুধিব পাৰে থাকিবনে মনত দিব্য প্ৰবন্ধম ঠিক আছে দিব্য প্ৰবন্ধম এতিয়া চোৱা ইয়াৰ পিছত কি আছে মধ্যযুগত ভাৰতত কিছুমান নতুন নতুন প্ৰত্যাহ্বান আহি পৰিছিল আৰু যাৰ ফলত ভক্তি বিষয়ক অনেক মতবাদে সেই সময়ত আধ্যাত্মিক আৰু বৌদ্ধিক জাগৰণৰ সৃষ্টি কৰিছিল কি হ'ল কিছুমান নতুন নতুন প্ৰত্যাহ্বান আহিল মধ্যযুগত ঠিক আছে আৰু সেই নতুন নতুন প্ৰত্যাহ্বানবোৰে কি কৰিলে যে ভক্তিবাদক আধ্যাত্মিক আৰু বৌদ্ধিক জাগৰণৰ সৃষ্টিত সহায় কৰিছিল অৰ্থাৎ ভক্তি বিষয়ক যেতিয়া অনেক মতবাদ আহিল আহাৰ লগে লগে কি হ'ল কিছুমান কথা সলনি হ'ব ধৰিলে তাৰপিছত চোৱা হিন্দু ধৰ্মৰ কঠোৰ নীতি নিয়ম জাতিভেদ প্ৰথা উচ্চ নিচ ধনী দুখীয়া আদি পাৰ্থক্যই সমাজৰ নিম্ন শ্ৰেণীৰ জনসাধাৰণক বাৰুকৈয়ে অতিষ্ঠ কৰি তুলিছিল অৰ্থাৎ সেই সময়ত কি আছিল হিন্দু ধৰ্মৰ বিভিন্ন নীতি নিয়ম আছিল আৰু সেই নীতি নিয়মবোৰে কি কৰিলে জনসাধাৰণক অতিষ্ঠ কৰিলে অৰ্থাৎ উচ্চ নিচ ধনী দুখীয়া বিভিন্ন কাৰণ আছিল ঠিক আছে হিন্দু সমাজত কি আছিল এইটো উচ্চ বৰ্ণৰ লোক এইটো ধনী মানুহ বা দুখীয়াখিনিক কি কৰা হৈছিল মানে ভালদৰে চোৱা হোৱা নাছিল নিজ চকুৰে চাইছিল বা যিবিলাক সমাজৰ উচ্চ বৰ্ণৰ লোক আছিল তেওঁলোকে কি কৰিছিল নিজ বৰ্ণৰ লোকসকলক ভাল ব্যৱহাৰ কৰা নাছিল আৰু এই কথাবোৰৰ কাৰণে কি হ'ল হিন্দু ধৰ্মৰ প্ৰতি বা হিন্দু ধৰ্মৰ লোকসকল যি নিম্ন শ্ৰেণীৰ লোক আছিল তেওঁলোক অতিষ্ঠ হৈ পৰিল আৰু তাৰ পিছত কি হ'ল চোৱা খ্ৰীষ্টীয় নৱম শতিকাৰ পৰা ভাৰতত ইছলাম ধৰ্মাৱলম্বী তুৰ্কী আফগানসকলৰ আবিৰ্ভাৱ ঘটিছিল আৰু তাৰ পিছত কি হ'ল খ্ৰীষ্টীয় নৱম শতিকাৰ পৰা তুৰ্কীসকল আহিল ঠিক আছে ইছলাম ধৰ্মাৱলম্বী তুৰ্কীসকল আহিল ক্ৰমান্বয়ে ভাৰতত এওঁলোকৰ শাসন নিগাজী হ'বলৈ ধৰিলে আৰু এওঁলোক যেতিয়া আহিল এওঁলোকৰ শাসনভাৰো নিগাজী হ'বলৈ ল'লে এওঁলোকৰ শাসনো কি হ'ল নিগাজী হ'বলৈ ধৰিলে তাৰপিছত কি হ'ল চোৱা সেই সময়তে মধ্য এছিয়াৰ কিছু সংখ্যক ইছলাম ধৰ্মৰ প্ৰচাৰকো ভাৰতত প্ৰৱেশ কৰিছিল আৰু তেতিয়াই কি হ'ল মধ্য এছিয়াৰ ইছলাম ধৰ্মৰ প্ৰচাৰক কিছুমানো কি হ'ল ভাৰতত প্ৰৱেশ কৰিলে আৰু ভাৰতত প্ৰৱেশ কৰাৰ পিছত কি হ'ল এওঁলোকে ভাৰতত ইছলাম ধৰ্ম প্ৰচাৰত মনোনিৱেশ কৰিলে অৰ্থাৎ ভাৰতত যে আহি কি কৰিলে ইছলাম ধৰ্ম প্ৰচাৰ কৰাৰ কাৰণে মনোনিৱেশ কৰিলে চুলতানসকলৰো অনুগ্ৰহ তেওঁলোকে লাভ কৰিছিল ইছলাম ধৰ্মত আড়ম্বৰপূৰ্ণ যাগযজ্ঞ আৰু মূৰ্তি পূজা নাই আৰু কি হ'ল তেওঁলোকে চুলতানসকলৰো আগ্ৰহ গ্ৰহণ কৰিছিল অৰ্থাৎ চুলতানসকলেও কি কৰিছিল তেওঁলোকক অকমান ভালদৰে চাইছিল অৰ্থাৎ তেওঁলোকৰ প্ৰতি কি কৰিছিল অনুগ্ৰহ প্ৰদান কৰিছিল চুলতানসকলে কি কৰিছিল সেই যে ধৰ্ম প্ৰচাৰক আছিল তেওঁলোকৰ প্ৰতি অলপ অনুগ্ৰহ প্ৰকাশ কৰিছিল আৰু তেতিয়া কি হ'ল ইছলাম ধৰ্মত যিহেতু যাগ যজ্ঞ মূৰ্তি পূজা নাই আড়ম্বৰপূৰ্ণ ব্যৱস্থা ইছলাম ধৰ্মত নাই হয়নে নাই আৰু নোহোৱা কাৰণে কি হ'ল এই ধৰ্মৰ এজন ঈশ্বৰক উপাসনা কৰা হয় আৰু ঈশ্বৰৰ চকুত সকলো সমান আৰু ইছলাম ধৰ্মত কি কৰা হয় এজনেই উপাসক আল্লাহ বিভিন্ন ধৰণৰ নাই হিন্দু ধৰ্মত যেনেকে বিভিন্ন ধৰণৰ মূৰ্তি আছে বিভিন্ন ভগৱান আছে ভগৱান কিমান আছে বহুত আছে নে নাই তোমালোকেতো জানা 33 কোটি ভগৱান থকা বুলি কোৱা হয় হয়নে নাই দেৱ দেৱতাৰ পূজা কৰে হিন্দু ধৰ্মত মুছলিম মত কি হ'ল ইছলাম ধৰ্মত কি হ'ল এজনেই উপাসক আল্লাহ হয়নে নাই আৰু সেই কাৰণে কি হ'ল মানুহখিনি ক্ৰমান্বয়ে ইছলাম ধৰ্মৰ প্ৰতি
অগ্ৰসৰ হ'ল অৰ্থাৎ তেওঁলোকে কি কৰিলে ইছলাম ধৰ্মত নিজক মনোনিৱেশ কৰিলে ঠিক আছে তাৰ পিছত চোৱা ফলত হিন্দু সমাজৰ একাংশ অৱহেলিত লোকো এই ধৰ্মৰ প্ৰতি আকৰ্ষিত হ'বলৈ ধৰে আৰু তাৰ পিছত কি হ'ল ক্ৰমান্বয়ে হিন্দু ধৰ্মৰ অৱহেলিত লোকসকল ইছলাম ধৰ্মৰ প্ৰতি আকৰ্ষিত হ'বলৈ ধৰে বুজিছা ভক্তি আন্দোলনৰ আমি কি পঢ়িলো ভক্তি আন্দোলন আৰম্ভ হ'ল কেনেকে সকলোতে বিয়পি পৰিল তাৰ পিছত তুৰ্কী আফগানসকল আহিল আহাৰ পিছত কি হ'ল তুৰ্কী আফগানসকলৰ ইছলাম ধৰ্মৰ প্ৰচাৰক সকলো আহিল তেওঁলোকে সুলতানৰ অনুগ্ৰহ লাভ কৰিলে তাৰ পিছত কি হ'ল হিন্দু সমাজৰ যিবিলাক অৱহেলিত লোক তেওঁলোকে কি কৰিলে ইছলাম সম্প্ৰদায়ৰ প্ৰতি আকৰ্ষিত হ'ল অৰ্থাৎ ইছলাম ধৰ্মৰ প্ৰতি তেওঁলোকে নিজকে সজাই পৰাই ল'লে অৰ্থাৎ নিজকে প্ৰস্তুত কৰি ল'লে যে আমি ইছলাম ধৰ্ম গ্ৰহণ কৰিম ঠিক আছে এইখিনিলৈকে আজি এতিয়া চাও আহা মূল্যায়নৰ ফালে মূল্যায়নত কি আছে চোৱা আলভাৰ সকলৰ সংকলিত সাহিত্য সম্ভাৰখনৰ কি নাম আমি পাইছিলো নহয় আলভাৰ সকলে কি কৰিছিল তেওঁলোকৰ মৌখিক সাহিত্য কৃতিক কি কৰিছিল সংকলিত ৰূপত প্ৰকাশ কৰিছিল আৰু এই সংকলনখনৰ নাম কি দিব্য প্ৰবন্ধম হয়নে এয়া চোৱা দিব্য প্ৰবন্ধম আলভাৰ সকলৰ মৌখিক সাহিত্য কৃতিখনৰ নাম কি আছিল দিব্য প্ৰবন্ধম আছিল পালা বুজি ঠিক আছে এতিয়া চোৱা পিছৰটো প্ৰশ্ন পিছত কি আছে চোৱা ইতিহাস এতিয়া চোৱা ইতিহাসবিদ সকলে ভক্তি আন্দোলনক দেশ আৰু দেশ এই দুটা ভাগত ভাগ কৰিছে কি ভাগত ভাগ কৰিছিল সগুণ আৰু নিৰ্গুণ হয় না নাই ইতিহাসবিদ সকলে ভক্তি আন্দোলনক সগুণ আৰু নিৰ্গুণ সগুণ আৰু নিৰ্গুণ এই দুটা ভাগত ভাগ কৰিছে ঠিক আছে তাৰ পিছত চোৱা শংকৰাচাৰ্যই শিকাইছিল যে প্ৰতিজন ব্যক্তিৰ ভিতৰত ঈশ্বৰৰ অস্তিত্ব আছে শংকৰাচাৰ্যই কি শিকাইছিল প্ৰতিজন ব্যক্তিৰ ভিতৰতে ঈশ্বৰৰ অস্তিত্ব আছে হয়নে নাই শুদ্ধনে শুদ্ধ হয়নে নাই তেওঁ কৈছিল যে আমাৰ মানুহৰ মাজত কি থাকে ঈশ্বৰৰ অস্তিত্ব থাকে আত্মা আৰু পৰমাত্মা কি হয় একেলগে থাকে মিলন হৈ থাকে হয়নে নাই বুজি পাইছা নিশ্চয় আজিলৈ ইমানতে এৰিছো পৰৱৰ্তী শ্ৰেণীত পৰৱৰ্তী অংশৰ সৈতে আকৌ লগ পাম ধন্যবাদ